চুডাংফা আহোম ৰাজ্যৰ অষ্টদশ স্বৰ্গদেউ আছিল। তেওঁ অসমত ১৩৯৭ চনৰ পৰা ১৪০৭ চনলৈকে ৰাজত্ব কৰিছিল। তেওঁৰ পিতৃ আছিল তিয়াও খামতি আৰু মাতৃৰ নাম আছিল ঘুগু কুঁৱৰী। তেওঁৰ পত্নীৰ নাম আছিল চাও নাং-চেং। তেওঁ শিৱসাগৰৰ দিহিং নদীৰ ওচৰৰ চৰগুৱাত ৰাজধানী পাতিছিল। এওঁৰ দিনত ৰাজমআলি নিৰ্মাণ কৰা হৈছিল। তেওঁৰ পিতৃ তিয়াও খামতিৰ দৌৰাগী ৰাণী আছিল। ৰাজপাটত উঠিয়েই তেওঁ ভাতৃ চুটোফাক হত্যা কৰাৰ প্ৰতিশোধত চুতীয়া ৰাজ্য আক্ৰমণ কৰে। তালৈ যাওঁতে তেওঁ বৰ্জনা কুঁৱৰীৰ হাতত শাসনভাৰ দি যায়। তিয়াও খামতিৰ অনুপস্থিতিৰ সুযোগত বৰ্জনা কুঁৱৰীয়ে সেই সময়ত গৰ্ভৱতী অৱস্থাত থকা সৰোজনা কুঁৱৰী ঘুগু কুঁৱৰীক মিছা অপৰাধত দোষী সাব্যস্ত কৰি প্ৰাণদণ্ড দিয়ে। বুঢ়াগোহাঁই আৰু ডা-ডাঙৰীয়াসকলে বুদ্ধি কৰি ঘুগু কুঁৱৰীক ভোৰ সাজি নদীত উটাই দিয়ে। গৰ্ভৱতী অৱস্থাত ভোৰত উঠি অহা দেখি হাবুং অঞ্চলৰ এগৰাকী বামুণ মহিলাই তেওঁক নি নিজৰ ঘৰত ৰাখিছিল। তাতেই চুডাংফাৰ জন্ম হৈছিল। ব্ৰাহ্মণ পৰিয়াল এটাত প্ৰতিপালিত হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা যায়। পাছলৈ বৰকুঁৱৰীৰ অন্যায় কথাত হয়ভৰ দি থকা টাও খামতিক ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰায়। তেওঁৰ মাক ঘুগু কুঁৱৰীৰ স্মৃতিত জন্মস্থান হাবুঙৰ চিল-কং-মুখত বৰ্তমান ধেমাজি জিলাৰ ঘুগুহাট আহোম ধৰ্মীয় টাওবাদী দেৱতা লাংকুৰিৰ আৰাধনাৰ বাবে ঘুগুহা দৌল স্থাপন কৰিছিল আৰু কুঁৱৰী বিল খন্দাইছিল। তিয়াও খামতিৰ মৃত্যুৰ পিছত ৮ বছৰ ধৰি আহোম ৰাজ সিংহাসন খালী হৈ আছিল। ডাঙৰীয়াসকলে স্বৰ্গদেউৰ উপযুক্ত লোক বিচাৰি পোৱা নাছিল। এদিনাখন থাও চেং খেন নামৰ বিষয়া এজনে গৰু বিনিময় কৰিবলৈ যাওঁতে হাবুঙত তেওঁক লগ পায়। ৰাজচিহ্নযুক্ত বা ডাঙৰ গোষ্ঠীৰ ল'ৰা থকাৰ সংভেদ পাই থাও চেং খেনে অনুসন্ধান কৰি টাও খামতিৰ সৰু কুঁৱৰী ঘুগুৰ সন্তান বুলি গম পায়। সেই কথা আহি থাও লুং আৰু ফ্ৰুং মুং নামৰ বিষয়া দুজনক জনালে। তেওঁলোকে এখন মেল পাতি তেওঁক পৰিয়াললৈ ঘূৰাই অনাৰ সিদ্ধান্ত লয়। সেইমতে তেওঁলোকক মতাই আনি স্বৰ্গদেউ হোৱাৰ উপযুক্ত যেন দেখি তেওঁকে লাকনি ৰুংকেও নামৰ বছৰত অৰ্থাৎ ১৩৯৭ খ্ৰীষ্টাব্দত স্বৰ্গদেউ পাতে। স্বৰ্গদেউ হৈ তেওঁ টাও-ফ্ৰচুং-ডাং নাম লয় আৰু চৰগুৱা ৰাজধানী পতাৰ লগতে শিঙৰি ঘৰত উঠি সোণৰ আৰু ৰূপৰ মোহৰ মাৰে। চুডাংফাই ৰজা হৈ আহোম ৰাজধানী চৰাইদেউৰ পৰা তিপমীয়াসকলৰ বাসস্থানৰ অন্তৰ্ভুক্ত ঠাই চৰগুৱালৈ তুলি নিয়ে। তেওঁক লালন-পালন কৰা বামুণ পৰিয়ালক নিজৰ লগত লৈ অনাৰ বাবে তিপমীয়া পৰিয়ালসকলে বিদ্ৰোহ কৰে। এওঁৰ দিনৰ পৰাই আহোম ৰাজ্যত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায়। টাও ব্লাক চেং নামৰ এজন তিপমীয়া পলাই গৈ মুং-মাও ৰাজ্যৰ শাখা ৰাজ-মুং-কৌং ৰাজ্যৰ অৰ্থাৎ বৰ্তমানৰ চান ৰাজ্যৰ এখন চহৰ শাসক চাওলুং চু-ৰেন-ফাৰ ওচৰত আশ্ৰয় লয়। শিলিমী বা ডফলা সকলে চুডাংফাক জনায় যে তিপমীয়াসকলে তেওঁক হত্যাৰ পাং পাতিছে। চুডাংফাই এই কথা গম পাই ডফলাসকলক এটা মহ মাৰি ভোজ দিয়ে। তেওঁ পাছত আহোমসকলৰ ধৰ্মীয় নিয়ম মানি এটা বগা মহ বলি দি ভোজ পাতি তিপমীয়াসকলক নিমন্ত্ৰণ কৰে আৰু ৰাতি ভাত খাবলৈ বহোঁতে মুখিয়াল তথা বলৱান ভালেকেইজনক হত্যা কৰায়। তেওঁ এই ঘটনাৰ পাছতে তিপমীয়া গোহাঁইৰ জীয়ৰী চাও নাও-চেঙক বিয়া কৰোৱায়। ৰজাৰ কাৰেঙত ৰাতি ভোজন কৰাৰ সময়ত টাওচুলাইক ৰাণী নাং-চেঙে অলপ চাই উত্তৰ হিচাপে টাওচুলাই ঘৰ পাই লিক্চৌ হতুৱাই কুঁৱৰীলৈ বাখৰ পতা আঙুঠি এটা দি পঠায়। লিক্চৌৱে এই কথা চুডাংফাক কয়। টাওচুলাই এই কথা জানি ভয় খায়। তিপামৰ কোঁৱৰ আৰু টেমেৰা নামৰ এজন ব্যক্তিৰ সৈতে মিলি বিদ্ৰোহ কৰে। টাওচুলাই মুং-কৌং ৰাজ্যৰ শাসক চাওলুং চু-ৰেন-ফাৰ ওচৰত আশ্ৰয় লয় আৰু তেওঁক জনায় যে অসমৰ স্বৰ্গদেউ টাই আহোম বংশৰ নহয়। এই কথা গম পাই চু-ৰেন-ফাই তাচিন-পাও বৰগোহাঁই নামৰ বিষয়া এজনক অসমলৈ পঠায়। সেই অনুসৰি তাচিন-পাও বৰগোহাঁই নামি আহি তিপামৰ কুঁহিয়াৰবাৰীৰ ওচৰত ছাউনি পাতে। খবৰ পাই চাওফা চুডাংফাই পাও ৰিন নামৰ হাতীটোৰ পিঠিত উঠি কুঁহিয়াৰবাৰীত তাচিন-পাও বৰগোহাঁইক লগ কৰিবলৈ গ'ল।
তাত যুঁজ হওঁতে চাওফা চুডাংফাই সামান্য আঘাত পাইছিল। পৰাস্ত হৈ তাচিনপাও বৰগোহাঁই পিছুৱাই গ'ল। দুয়োপক্ষই দৈ কাও ৰেং পৰ্বতকে সীমা নিৰ্ধাৰণ কৰি নংজাং হ্ৰদৰ পাৰত কাই চেং মুং পৰম্পৰা পালন কৰি কুকুৰা কাটি শপত খায় যে নিজৰ টাই জাতিৰ মাজত কাহানিও যুদ্ধ নকৰে আৰু পাটকাই পৰ্বতক দুয়োখন মুং অসম আৰু মুং কঙৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হয়। টাই আহোম ভাষা অনুসৰি পাট মানে কটা আৰু কাই মানে কুকুৰা। তেতিয়াৰে পৰা এই পৰ্বতৰ নাম পাটকাই হয়। চাওলুং চুৰেনফাৰ সৈতে চুডাংফাৰ মিত্ৰতা হোৱাত টাওচুলাই কমতা ৰাজ্যৰ কাষ চাপে। কমতেশ্বৰ টাওচুলাইক এৰি দিবলৈ অমান্তি হোৱাত চুডাংফাই টা চান বিং বুঢ়াগোহাঁইৰ অধীনত এদল সৈন্য কমতাবোৰ আক্ৰমণ কৰিবলৈ পঠায়। তেতিয়া কমতা ৰজাই যুদ্ধ নকৰি নিজ কন্যা ভাজনীক চুডাংফালৈ বিয়া দি মিত্ৰতা স্থাপন কৰে। এইগৰাকী ৰজাৰ দিনৰ পৰাই শিঙৰি ঘোঁৰাত উঠি ৰাজাভিষেক পতা প্ৰথা প্ৰচলিত হয়। তেওঁ নিজে এজন নিপুণ যোদ্ধা আৰু সেনানায়ক আছিল। 10 বছৰ ৰাজত্ব কৰাৰ পিছত 1407 খ্ৰীষ্টাব্দত চুডাংফাৰ পৰলোক হয়।